LX ভেৰিয়েণ্টত 2012 ইণ্ডিগ' লৈ গৈছোঁ আপোনালোকে। ইণ্ডিগ' চাব পাৰে, ইণ্ডিগ' মাত্ৰ 60,000 টকা একদম পূজাৰ স্পেচিয়েল অফাৰ লৈ পেলাই 2014 মাত্ৰ এখন একদম দিব পৰা প্ৰাইচ যদি মোৰ ভিতৰত 3 লাখ টকা মাত্ৰ 80,000 টকা দিয়ক গাইছ। 80,000 টকাত গাইছ মাত্ৰ প্ৰাইচ ৰাখিছোঁ 3 লাখ টকা গাইছ। এখন আপোনাৰ কাৰণে হোৱাইট কালাৰ 2016 ইয়ন লৈ গৈছোঁ মাত্ৰ 1,60,000 টকা। 1.5 লাখ টকা দিয়ক 2,80,000 টকা গাইছ। একদম বেছি নাৰাখোঁ মোৰ ভিউজবোৰৰ কাৰণে, অনলি 1,60,000 মাত্ৰ 230 দিলে হ'ল। 230ত আপোনালোকক টেফলন পলিচ মেকানিকেল যি ইছ্যু থাকিব গোটেইখিনি কাম চাম কৰাই মেলি 230। 4,80,000 টকা দিয়ক গাইছ। আপোনালোকে ডিজায়াৰ এখন লৈ যাওক, প্ৰায় ৰাখিছোঁ মাত্ৰ 4 লাখ টকা গাইছ। 4 লাখ টকা দিয়ক গাইছ। CS লৈ যাওক আপোনালোকে মাত্ৰ 2 লাখ টকা গাইছ, মাত্ৰ 2 লাখ টকা দিয়ক। আৰু এইটো একদম ৰিয়েল। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এটা নতুন ভিডিঅ'লৈ আপোনাৰ ওচৰত স্বাগতম জনালোঁ। বহুতে ফ্ৰেছন বহুতে ব্ৰেণ্ড নিউ ধামাকা ভিডিঅ'। চ' আপোনালোকে যিহেতুতো গমে পায় আমাৰ মাৰুতি চুজুকি ট্ৰু ভেলু হয় গুৱাহাটী বৰাগাঁও। বহুতে লোকেশ্যন গম নাপায়, ডিছক্ৰিপশ্যনত লোকেশ্যন থাকিব আৰু মই কৈও দিছোঁ। চ' একজেক্ট আপোনাৰ এইয়া অভাৰব্ৰিজৰ ওচৰতে চাব পাৰে। চ' অভাৰব্ৰিজৰ একদম ওচৰতে ডিছক্ৰিপশ্যনত লোকেশ্যন থাকিব, আপোনালোকে টেপ কৰি পেলাই আহি গ'লে হ'ল, ঠিক আছে। যদি ইন কেছ কিবা নাজানে মোক ফোন কৰি আহক আপোনালোকে। আৰু বহুতে আপোনালোকে ফোন কৰি থাকে। চ' প্লিজ আপোনালোকৰ সকলোকে এটা ৰিকুৱেষ্ট আছে, প্লিজ কৈ আছোঁ এবাৰ আপোনালোকে ভিজিট কৰক। আমাৰ ইয়াতে পচন্দ নহয় 10টা শ্ব'ৰুম আছে, ক'ৰবাত না ক'ৰবাত কিবা না কিবা গাড়ী পচন্দ হ'ব। চ' প্লিজ কাইণ্ডলি আপোনালোক সকলোকে ৰিকুৱেষ্ট এবাৰ শ্ব'ৰুমত ভিজিট কৰক। কাৰণ মই এনে 300+ গাড়ী ষ্টক কৈ নাথাকোঁ। ইয়াৰ পৰা চাব পাৰে, ভিতৰতো আছে চাব পাৰে। চ' মই এনেই ইমান গাড়ীৰ কথা কৈ নাথাকোঁ। আৰু মই বহুত চিলেক্ট কৰি কিছুমান গাড়ীয়ে দেখাওঁ আপোনালোকৰ, কাৰণ ইয়াতে বহুত গাড়ী আছে। চ' ইমান গাড়ীটো দেখাব লগা পচিবল নহয়। চ' ভাল কণ্ডিশ্যনৰ গাড়ীবোৰ যাৰ কম বাজেটত গাড়ী লাগে চব মিলি পেলাই আৰু দেখাওঁ আৰু। চ' ভিডিঅ'টো যদি চাই আছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰা নাপাৰিব, কাৰণ এইটো আপোনালোকৰ কাৰণে ফ্ৰী হয়, মোৰ কাৰণে বহুত বেছি হেল্পফুল হয়। আৰু দুৰ্গা পূজা আহি গৈছে। চ' দুৰ্গা পূজাৰ স্পেচিয়েল অফাৰ লৈ সকলোৰ কাৰণে মই লৈ গৈছোঁ ছাবস্ক্ৰাইবাৰ প্লাছ যোনে শ্ব'ৰুমত ভিজিট কৰি মোৰ পৰা গাড়ী এখন ল'ব। প্ৰত্যেকটা যোনে ডেলিভাৰী কৰিব সিহঁতৰ কাৰণে কিবা এটা বস্তু এটা ফ্ৰী আছে। চ' বেছি টাইম ৱেষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক লেটছ গো, বলক। একদম পূজাৰ স্পেচিয়েল অফাৰ লৈ পেলাই 2014 ৰিফাইনেন্স কৰি দিম, চিন্তা কৰিব নালাগে গাইছ। 12ৰ পৰা মই গাড়ী ৰিফাইনেন্স কৰাইতো আপোনালোকে টেনশ্যন নল'ব। পেন কাৰ্ড আধাৰ কাৰ্ড লৈ আহিব, বাকী মই যি আছে গোটেইখিনি চাই দিম। পেন কাৰ্ড আধাৰ কাৰ্ড লৈ আহক, মই গাড়ী আপোনালোকক ৰিফাইনেন্স কৰি আপোনাৰ 4 পৰা 5 দিনৰ ভিতৰত ওলাই দিম। প্ৰায় দেখিছোঁ মাত্ৰ এখন একদম দিব পৰা প্ৰাইচ যদি মোৰ ভিতৰত 3 লাখ টকাত অনলি। 3 লাখ টকাত পূজাৰ বতৰ চলি আছে, 7 ছিটাৰ গাড়ী লৈ যাওক, ভয়ংকৰ মাইলেজ থকা গাড়ী। 18ৰ পৰা 20লৈকে পাব এখন গাড়ীৰ মাইলেজ। চ' আহক গাইছ। এখন আপোনাৰ কাৰণে ৱেগনাৰ লৈ আহিছোঁ 2014 VXI মডেলৰ হয়। জেনুৱেন আছে, কোনো ধৰণৰ আমি কোনো এখন গাড়ীত মিটাৰ টেম্পাৰিং নকৰোঁ। বাম্পাৰটো আপোনাৰ স্ক্ৰেচ লাগিছে, চেঞ্জ হৈ যাব, চিন্তা কৰিব নালাগে, আপোনালোকৰ ওচৰত কৰাই দিম। কিন্তু আমি যেনেকৈ আছে এনেকৈ গাড়ী দেখোঁ, চাব পাৰে। প্ৰাইচ ৰাখিছোঁ মাত্ৰ এইখনৰ 2,75,000 2,75,000 দিয়ক, আপোনালোকে ৱেগনাৰ এখন লৈ যাওক। আপোনালোকে চিন্তা কৰিব নালাগে যে 1 লাখ চলা হ'লে যে গাড়ীখন যে বেয়া থাকিব। প্ৰত্যেকবোৰ কামবিলাক যি কাম আছে গোটেইবোৰ কৰাই মিলিয়ে আপোনালোকক হেণ্ড অভাৰ কৰাব গাড়ী। চ' চিন্তা কৰিব নালাগে। নেক্সট কমাৰ্চিয়েল গাড়ী বহুতে বিচাৰি থাকে গাইছ। কমাৰ্চিয়েল গাড়ী আমাৰ ইয়াতে দুখনকৈ আছে, ডিজায়াৰ ছেম মডেল। আৰু এখন আছে মই দেখাম আপোনালোকক, কিন্তু আৰু এইখনো আছে। 1,80,000 টকা দিয়ক গাইছ। 1,80,000 টকাত মই আপোনালোকক ডিজায়াৰ দি আছোঁ। যদি কোনোবা আপোনালোকৰ কম বাজেটৰ গাড়ী বিচাৰি আছে তেখেতকো আমি ফিৰাই পেলাই নপঠাওঁ, চিন্তা কৰিব নালাগে গাইছ। এইখন বুলি নহয়, বহুত গাড়ী অপশ্যন এভেইলেবল আছে। 1 লাখৰ পৰা 80,000 টকা লৈ আহক। 1 লাখৰ পৰা 80,000, 1,80,000 কোৱা নাই মই, 1 লাখৰ পৰা 80,000 টকা লৈ আহক। আপোনালোকক মই স্পাৰ্ক দি দিছোঁ মাত্ৰ 80,000 টকা গাইছ। 1 লাখো নালাগে, 80,000 টকা দিয়ক, আপোনালোকে স্পাৰ্ক এখন লৈ যাওক, ঠিক আছে। ছুপাৰ কেৰি যদি বিচাৰিছে, ছুপাৰ কেৰি এভেইলেবল আছে আমাৰ মাৰুতিৰ ব্ৰেণ্ডিঙত, চাব পাৰে পেট্ৰলত। ছুপাৰ কেৰি আমাৰ তাতে দুখনকৈ আছে, চিন্তা কৰিব নালাগে। এইখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 1.5 লাখ টকা গাইছ। 1.5 লাখ টকা দিয়ক, আপোনালোকে ছুপাৰ কেৰি এখন লৈ যাওক। যদি কোনোবাই কেৰি বিচাৰি আছে, মালটানা গাড়ী বিচাৰি আছে, এইখন বুলি নহয় আৰু এখন আছে, দুখন আছে এভেইলেবল। আৰু আপোনালোকৰ কাৰণে ইয়ন এখন লৈ গৈছোঁ। अगर कोई मेरे को मेघालय का भाई भी देख रहे हैं, टेंशन नहीं है गाइस, आप लोगों के लिए भी गाड़ी ये बोलकर नहीं, और 2-3-4 गाड़ी है हम लोग के पास स्टॉक में। सो यही मैं दिखा रहा हूँ अच्छा कंडीशन में। आप लोग टायर देख लीजिए, मेघालय का गाड़ी होगा और एलोविल नहीं होगा, ये तो कभी हो ही नहीं सकता। सो एलोविल लगाए हुआ है और टायर देख लीजिए। प्राइस रखा हूँ 2013 का मॉडल का है, ओनली 150 गाइस। 150 दीजिए गाइस, आप लोगों को मैं इयन दे रहा हूँ। ডেটছন গো বিচাৰিছে 2017 একদম ভাল কণ্ডিশ্যনত। চ' আহক আমাৰ শ্ব'ৰুমত, গাড়ী চাই যাওক গাইছ। একো চিন্তা কৰিব নালাগে, আপোনালোকে গাড়ী চাই যাওক। গোটেইবোৰ গাড়ী যিমান গাড়ী আছে চব গাড়ী চাই যাওক। নলয় লৈ পিছৰ কথা, আপোনালোকে আহি এবাৰ চাই যাব পাৰিব, ঠিক আছে।
মই কৈছোঁৱে আপোনাক, আমাৰ ইয়াতে যেনেকুৱা থাকে এনেকুৱাই আছে, কিন্তু গাড়ী ডেলিভাৰীৰ সময়ত আপোনালোকে চাব কণ্ডিশ্যন কেনেকুৱা, আপোনালোকক হেণ্ড অভাৰ কৰোঁ। 2014 মডেলৰ হয় এইখন, প্ৰাইচ ৰাখিছোঁ 1,30,000 টকা গাইছ, 1,30,000 টকা দিওঁ মাত্ৰ, বেছি নোখোজোঁ গাইছ, 1,30,000 টকা অনলি। তাৰ কাৰণে এল্ট' লৈ গ'লোঁ, 2014 মডেলৰ হয়, এলেক্সা ভেৰিয়েণ্টত। গাড়ী ৰানিং হৈছে 75,000 কিলোমিটাৰ, মাত্ৰ প্ৰাইচ ৰাখিছোঁ গাইছ 2,10,000 টকা, 2,10,000 টকাত গাইছ 60,000 টকা দিয়ক, আপোনালোকক মই ৰিফাইনেন্সো কৰাই দিম গাইছ, মাত্ৰ 60,000 টকা গাইছ। চাব পাৰে ভিতৰৰ পৰা কণ্ডিশ্যন চাব পাৰে, কি ধুনীয়া আছে গাইছ। নেক্সট অট'মেটিকত যদি কোনোবা বিচাৰি আছে কম বাজেটত নিউ লুক্সৰ গাড়ী লাগে, মই দি আছোঁ আপোনালোকক ডিজায়াৰ, একদম পূজাৰ স্পেচিয়েল অফাৰ দি পেলাই 4,50,000 টকা দিয়ক মাত্ৰ গাইছ, 4,50,000 টকা, 4,50,000 টকাত গাইছ। কোম্পানীৰ ভিতৰত এল'উইল প্লাছ গাড়ীৰ কণ্ডিশ্যন চাই লওক, ফাৰ্ষ্ট অনাৰ গাড়ী, প্ৰাইচ ৰাখিছোঁ মাত্ৰ 4,50,000 টকা গাইছ, চাই লওক। নেক্সট VXI মডেলত আপোনালোকৰ 2015 ডিজায়াৰ লৈ গৈছোঁ, কালাৰ চক গাইছ, কি ধুনীয়া আছে গাইছ, ভিতৰৰ পৰা দেখাই দিওঁ গাইছ, চাব পাৰে। ৱেল মেইনটেইন গাড়ী, মই ক'লোঁ না আপোনালোক ৱেল মেইনটেইন গাইছ, কোনো এটা একো প্ৰব্লেম নাই, আহি চলাই লৈ গ'লে হ'ল মুঠতে। টায়াৰ চাই লওক, এইটো বুলি নহয় এইটোও চাই লওক, গাড়ী একদম ধুনীয়া হৈ আছে আপোনাৰ, একো এটা প্ৰব্লেম নাই। 44,000 চলা জেনুৱেন ছাৰ্ভিচ দি লাগিলে পাই যাব গাড়ীৰ, চিন্তা কৰিব নালাগে। প্ৰাইচ ৰাখিছোঁ মাত্ৰ এইখনৰ 3,50,000 টকা গাইছ, 3,50,000 টকা দিয়ক, ডিজায়াৰ লৈ যাওক, ডিজায়াৰ গাইছ, এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যনৰ ডিজায়াৰ। নেক্সট অকণমান যদি কোনোবা কম বাজেট আছে, 2 লাখ টকাৰ বাজেটতো গাড়ী লাগে, মই দি আছোঁ আপোনালোকক, চিন্তা কৰিব নালাগে। 2011 আস্তা টপ মডেল ব্লেক কালাৰত, ব্লেক বিউটি, চাব পাৰে। টায়াৰ চক, সেইটো বুলি নহয় এইটো চক, 4টা টায়াৰে ফ্ৰেছ, একদম নতুন। প্ৰাইচ ৰাখিছোঁ মাত্ৰ 1,90,000 টকা গাইছ, হ'ল গুৱাহাটী ঘূৰি লওক, আস্থা কোনো দিব নোৱাৰে, মই কৈ দিছোঁ গাইছ, এনেকুৱা প্ৰাইচত। অকণমান এইফালৰ ফাকেৰে যাওঁ, আৰু এখন আছে গ্ৰেণ্ড আইটেন। গ্ৰেণ্ড আইটেন বহুত বেছি ডিমাণ্ডেবল গাড়ী, 2018 স্পৰ্টছ ভেৰিয়েণ্টত গ্ৰেণ্ড আইটেন লৈছোঁ। আমি ইয়াতে ক'লোৱে, আমি কোনো ধৰণৰ কোনো এখন গাড়ী ইয়াতে সজাই মেলি যেনেকুৱা আছে আপোনাৰ ওচৰতে আছে, এতিয়া এটা ডেণ্টটো লাগিছে, চ' আপোনাৰ ওচৰতে আছে। গাড়ী একদম ধুনীয়া আছে গাইছ, অকণমান খালি এচিৰ গেছ ভৰাব লগা আছে, বাকী মই চলাই মেলি চাইছোঁ, একো এটা প্ৰব্লেম নাই। প্ৰাইচ ৰাখিছোঁ গাড়ী এখনৰ মাত্ৰ 3,70,000 টকা গাইছ, 3,70,000 টকা দিয়ক, গ্ৰেণ্ড আইটেন লৈ যাওক আপোনালোকে। 45,000 কিলোমিটাৰমান চলা গাড়ী, একদম ধুনীয়া কণ্ডিশ্যন, চিল্কি চিলভাৰ, চাব পাৰে। বাপৰে বাপ, ইণ্ডিগ'ৰ কাষ্টমাৰে মোক হেৰান কৰি পেলাইছে, চিৰিয়াছলি কৈ আছোঁ। LX ভেৰিয়েণ্টত 2012 ইণ্ডিগ' লৈ গৈছোঁ আপোনালোকৰ কাৰণে, ইণ্ডিগ' চাব পাৰে, ইণ্ডিগ' মাত্ৰ 60,000 টকা দিয়ক গাইছ, 60,000 টকাত 4টা পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টেৰিং, অলমষ্ট গোটেইখিনি ফিচাৰ্ছ পাই আছে গাইছ, চিন্তা কৰিব নালাগে। ইণ্ডিগ' দি আছোঁ মাত্ৰ 60,000 টকাত গাইছ। নাম্বাৰ প্লেট চাই লওক, মোক স্ক্ৰীনশ্বট মাৰি দি দিয়ক, অনলাইনত বুকিং কৰি দিয়ক গাড়ী। ইণ্ডিগ' ইয়াতে বেছি দিন নাথাকে গাইছ, চিৰিয়াছলি কৈ আছোঁ। ইণ্ডিগ'ৰ কাষ্টমাৰ নগাঁৱৰ ফালে বহুতে বিচাৰি থাকে গাইছ, চ' আপোনালোকৰ কাৰণে ইণ্ডিগ' লৈ গৈছোঁ। ভিতৰৰ পৰা এবাৰ দেখাই দিওঁ, গাড়ী একদম ধুনীয়া আছে গাইছ, চাব পাৰে কিমান ৰানিং হৈছে, 1,03,000 টকা, 3,000। এখন কি ধুনীয়া কণ্ডিশ্যন, গাড়ীখন চাই লওক, ফাৰ্ষ্ট অফ অল ফুল ৱৰ্ক এৰাউণ্ড দি দিওঁ, চাই ল'ব পাৰে। গাড়ী চাই লওক, 2010 মডেল, মাত্ৰ 1.5 লাখ টকা দিয়ক, 1 বছৰ 5 মাহ এতিয়াও টেক্স আছে, গাড়ী আপুনি চলাই থাকিব পাৰিব, ছিংগল এণ্টেড গাড়ী গাইছ। ভিতৰৰ পৰা দেখাই দিওঁ, চাব পাৰে, একো এটা প্ৰব্লেম নাই গাইছ এইখনত, খালি এইটো লাইটটো লগাই দিব লাগে, মই লগাই দিম গাইছ, চিন্তা কৰিব নালাগে। আপোনালোকে আহি টেষ্ট ড্ৰাইভ দিয়ক, বাকী মই যি আছে চাই দি আছোঁ আপোনালোক, ঠিক আছে। অকণমান এইফালে ফাঁকেৰে যাওঁ আকৌ এবাৰ, চ' চিল্কি চিলভাৰ কালাৰ DU চিৰিজৰ 2018 গাড়ী এখন দি আছোঁ, ডিজায়াৰ বহুত বেছি ডিমাণ্ডেবল গাড়ী, গমেই পাই গাইছ। ভাড়া মাৰা পাৰপজতে হওক বা আপোনাৰ ফেমিলি পাৰপজতে, এইখন এখন বেষ্ট গাড়ী, বিশ্বাসী গাড়ী গাইছ, ক'তো আপোনালোকক চাট নেৰে। প্ৰাইচ ৰাখিছোঁ এইখনৰ মাত্ৰ 4,90,000 টকা গাইছ, 4,90,000 টকাত গাইছ, আপোনালোক চিল্কি চিলভাৰ কালাৰ ডিজায়াৰ দি আছোঁ, চাব পাৰে। ভেনু বিচাৰি আছে নেকি, XUV ছেগমেণ্টত গাড়ী, অলপ প্ৰিমিয়াম ছেগমেণ্টৰ গাড়ীটো দেখাওঁ কাষ্টমাৰবোৰক। চ' প্ৰিমিয়াম ছেগমেণ্টত আপোনালোকৰ কাৰণে ভেনু লৈ গৈছোঁ, 7,20,000 টকা দিলোঁ, 7,20,000 টকা, 2019 মাত্ৰ 16,000 কিলোমিটাৰ চলা গাড়ী। টায়াৰ চক নাই আপোনাৰ, আনইউজ স্পেৰ টায়াৰ গাইছ, স্পেৰ টায়াৰ ইউজে হোৱা নাই গাড়ী, অৰিজিনেল পেণ্টৰ গাড়ী, মাত্ৰ 7,20,000 টকা গাইছ। অকণমান এইফালে আহিলে, मैं फिर से बोल रहा हूँ यार, मेघालय के भाई के लिए भी गाड़ी है, टेंशन मत लीजिए। मेघालय का गाड़ी अगर एलोई नहीं होगा ये होने ही नहीं सकता। सो मेघालय के लिए भी गाड़ी लाया हूँ, 5,30,000 दीजिए, टॉप मॉडल आप लोगों को होंडा सिटी दे रहा हूँ, देख लीजिए गाइस, 5,30,000 में আপোনালোকৰ কাৰণে i20 লৈ গৈছোঁ, চাব পাৰে, 2015 মডেলৰ। প্ৰাইচ ৰাখিছোঁ 2,80,000 টকা গাইছ, 2,80,000 টকাত i20 কোনে দিব কওক, 2015 মডেলৰ i20 চাব পাৰে, মাত্ৰ 2,80,000 টকা দিয়ক।
নেক্সট আপোনালোকৰ কাৰণে টয়টা ইটিঅছ লৈ গৈছোঁ ডিজেল ভেৰিয়েণ্টত। মিনিমাম আপুনি 18 পৰা 20লৈকে ডিজেলত মাইলেজ পাবই, সেইটো গেৰেণ্টি। প্ৰায় দেখিছোঁ মাত্ৰ 165,000, 1,65,000 দিয়ক আপোনালোকে টয়টা ইটিঅছ লৈ যাওক গাইজ। নেক্সট এখন ৱেগনাৰ লৈ গৈছোঁ VXI মডেলত 55,000 কিলোমিটাৰ চলা গাড়ী। টায়াৰ চাব পাৰে, ভিতৰৰ পৰা দেখাই দিওঁ গাইজ, চাব পাৰে। খালি এইটো নজেলডাল চেঞ্জ কৰিব লাগে, বাকী গাড়ী চাব পাৰে। 55,000 কিলোমিটাৰ চলা গাড়ী, 2016 মডেলৰ হয়। প্ৰাইচ ৰাখিছোঁ মাত্ৰ 3,10,000 টকা গাইজ, 3,10,000 টকা দিয়ক। এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যনত ৱেগনাৰ এখন ঘৰলৈ লৈ যাওক, পূজাৰ ছিজন চলিছে যিহেতু। এখন আপোনাৰ কাৰণে এল্ট' K10 লৈ গৈছোঁ, 2018 মডেলৰ হয়। 18 য়েছ, আপোনালোকে ঠিকেই শুনিছে। গাড়ী চাই লওক ফাৰ্ষ্ট অফ অল, কি ধুনীয়া ফাৰ্ষ্ট অনাৰ গাড়ী, 2018 মডেলৰ 55,000 কিলোমিটাৰ চলা। মাত্ৰ প্ৰাইচ ৰাখিছোঁ 3 লাখ টকা গাইজ। হল গুৱাহাটী, হল মাৰ্কেট বিচাৰি লওক, এনেকুৱা দামত কোনো দিব নোৱাৰে। মই যি দামত আপোনালোক K10 দি আছোঁ, 2018 মডেলৰ, 18 হয় গাইজ। ভিতৰৰ পৰা দেখাই দিওঁ, এবাৰ চাই লওক, চাব পাৰে কি ধুনীয়া হৈ আছে। কাৰোবাৰ যদি কম বাজেট আছে, মই কৈ আছোঁ আপোনালোকে 1 লাখৰ পৰা 2 লাখ টকা কাষ্টমাৰ আহিলেও মই আপোনালোক ফিৰাই নপঠাওঁ গাইজ। মাত্ৰ 1 লাখ টকা লৈ আহক, 1 লাখ টকাটো কম, 10,000 টকা কমাই দিয়ক। 90,000 নহয়, 90,000 টকা, 90,000 টকাত মই গাইজ আপোনালোক চেণ্টো দি আছোঁ, চাব পাৰে। এখন আপোনাৰ কাৰণে ডিজেল লৈ গৈছোঁ, কমাৰ্চিয়েল গাড়ী। 1 ছেকেণ্ড, কমাৰ্চিয়েল গাড়ী লৈ গৈছোঁ, 2016 মডেলৰ হয়। প্ৰাইচ ৰাখিছোঁ মাত্ৰ 2 লাখ টকা গাইজ, 2 লাখ টকা দিয়ক আপোনালোকে ডিজেল লৈ যাওক, কমাৰ্চিয়েল গাড়ী। পূজাৰ ছিজন ভাড়া মাৰি থাকক ধুনীয়াকৈ। আপোনালোক গ্ৰে কালাৰ নালাগে, ৰেড কালাৰ আছে, ৰেড কালাৰ নালাগে, হোৱাইট কালাৰ আছে, হোৱাইট কালাৰ নালাগে, ব্লু কালাৰ আছে, ব্লু কালাৰ নালাগে, গোটেই গাড়ী আপোনালোকৰ কাৰণে এভেইলেবল আছে কালাৰ অপশ্যন ৱেগনাৰত। চ' ৱেগনাৰ বুলি নহয়, এল্ট'টো এভেইলেবল আছে গাইজ। চ' ৱেগনাৰ এখন লৈ গৈছোঁ, 2016 মডেলৰ হয়। VXI ভেৰিয়েণ্টত গাড়ী চাওক গাইজ, 70,000 পৰা 60,000 ভিতৰত চলা গাড়ী এপ্ৰক্স ধৰক। বাকী প্ৰাইচটো অহা নাই, ডিছক্ৰিপশ্যনত মই আপোনালোক দি দিম, বা আপোনালোকে ফোন কৰি মোক জনাই দিলে হ'ল, মই কৈ দিম। আপোনালোকৰ অল লুকছৰ ৱেগনাৰ বিচাৰি থাকে, এইখন বুলি নহয় আৰু এখন আছে ৰঙা কালাৰ, এইফালেও চাব পাৰে। চ' দুখন আছে, দুখনৰে প্ৰাইচ আপোনাৰ 130ৰ ভিতৰত আছে। চ' আপোনালোকে চাই আহিলে হ'ল গাইজ। যদি কোনোবা হণ্ডা ব্ৰায়ো ল'ব বিচাৰিছে, মাত্ৰ 2 লাখ টকা দিলে হ'ল। 2012 ৰিফাইনেন্সো কৰি দিম, 60,000-70,000 টকা দিয়ক গাইজ, ওলাই দিম মই গাইজ। গাইজ ইক' ভেন বিচাৰি থাকে, ইক' ভেন, অমনি আৰু ইক' ভেন লৈ গৈছোঁ আপোনালোকৰ কাৰণে। এইখন বুলি নহয় আৰু এখন আছে, দুখন আছে গাইজ। দুখনৰে প্ৰাইচ আপোনাৰ 4.5 লাখ মানৰ ভিতৰত আহি যাব গাইজ। 2021 মডেল ছেম দুখনে, আৰু 40,000ৰ ভিতৰত চলা গাইজ দুখনে। চ' আহক আপোনালোকে শ্ব'ৰুমত, ইক' ভেন পাই যাব। আপোনাৰ কাৰণে এল্ট' লৈ গৈছোঁ, 2019 মডেলৰ হয়। কালাৰো বহুত ধুনীয়া কালাৰ, গ্ৰে কালাৰত হয়। অকণমান বাম্পাৰ স্ক্ৰেচ লাগিছে গাইজ, সেইটোও কৰাই দিম, চিন্তা কৰিব নালাগে। প্ৰায় দেখিছোঁ মাত্ৰ 2,80,000 টকা গাইজ, 2,80,000 টকা দিয়ক। এল্ট' লৈ যাওক, এনেকুৱা ধুনীয়া কণ্ডিশ্যন, ৱাৰেণ্টিও দি আছোঁ গাইজ, 1 বছৰৰ ৱাৰেণ্টি, 3টা ফ্ৰী ছাৰ্ভিচিং আৰু এটা আমাৰ ট্ৰুভেলৰ পৰা ফ্ৰী অফ কষ্ট। আহক গাইজ। এখন আপোনাৰ কাৰণে কুইড লৈ গৈছোঁ, কুইডৰ বহুত বেছি ডিমাণ্ডেবল, কম বাজেটত যদি কুইড বিচাৰি আছে, 2017 মডেলৰ, বেছি নহয় গাইজ, মাত্ৰ 2,10,000 টকা দিয়ক গাইজ। 2,10,000 টকাত গাইজ মই আপোনালোক কুইড দি আছোঁ, চাব পাৰে। এনেকুৱা স্পেচিয়েল অফাৰ চাব পাৰে। এখন আপোনাৰ কাৰণে চিল্কি চিলভাৰ কালাৰ ৱেগনাৰ লৈ গৈছোঁ, 2017 মডেলৰ হয়। VXI ভেৰিয়েণ্টত হয়, 70,000 কিলোমিটাৰ চলা গাড়ী গাইজ। প্ৰাইচ ৰাখিছোঁ এইখনত 3,20,000 টকা গাইজ, 3,20,000 টকা দিয়ক। 17ৰ ৱেগনাৰ লৈ যাওক, চাব পাৰে। 17ৰ ৱেগনাৰ কি ধুনীয়া আছে गाइस। नेक्स्ट ये और एक आई-10 है आप लोगों के ML के लिए। सो आइए आप लोग विजिट कीजिए डायरेक्ट शोरूम पे, बहुत सारा गाड़ी इधर पे अवेलेबल है। अपना व्हाइट कलर 2016 ইয়ন লৈ গৈছোঁ মাত্ৰ 1,60,000 টকা গাইছে। 1,60,000 টকা দিয়ক। 2016 ইয়ন লৈ যাওক আপোনালোকে, 1,60,000 টকা গাইছে মাত্ৰ, চাব পাৰে গাইছে। কোনোবা কম বাজেটত চিডেন গাড়ী বিচাৰি আছে, ভাৰ্না এভেইলেবল আছে গাইছ, টেনশ্যন নল'ব। 2012 SX টপ মডেল চাব পাৰে, এল'বিল লাগি আছে কোম্পানী ভিতৰত, বাকী ভিতৰৰ পৰা কণ্ডিশ্যন চাই লওক। প্ৰায় দেখিছোঁ মাত্ৰ 2,20,000 টকা গাইছে। মই ট্ৰাই কৰিম এইখনতো আপোনালোকক ৰিফাইনেন্স কৰি দিয়া, টেনশ্যন ল'ব নালাগে, ঠিক আছে। যদি ব্ৰেজা বিচাৰি আছে, কম বাজেটত XUV ছেগমেণ্টত গাড়ী লাগে, হাতত 5 লাখৰ পৰা 6 লাখ টকা আছে, আহক। মই ক'লোৱে আপোনালোক, মই ফিৰাই নপঠাওঁ গাইছ। চ' ব্ৰেজাও দি আছোঁ মাত্ৰ 5,10,000 টকা দিয়ক গাইছ। 5,10,000 টকাত গাইছ 2017 VDI ভেৰিয়েণ্টত ব্ৰেজা দি আছোঁ, চাব পাৰে। এখন আপোনাৰ ES চিৰিজৰ 2021 ইক'ভেন লৈ গৈছোঁ, 40,000 কিলোমিটাৰ চলা গাড়ী, ফুল বডি অৰিজিনেল, ছিংগল হেণ্ডেড গাড়ী গাইছ, ছিংগল হেণ্ডেড, কোনো ধৰণৰ ছেকেণ্ড অনাৰ নহয়, ফাৰ্ষ্ট অনাৰ গাড়ী।
প্ৰায় ৰাখিছোঁ মাত্ৰ 4,40,000 টকা গাইছ। 4,40,000 টকা দিয়ক, আপোনালোকে ইক' ভেন এখন লৈ যাওক। ভেনু বিচাৰি আছে কম বাজেটত, 2019 মডেলৰ হয়, কোম্পানী ফিটেড ডিছপ্লে লাগি আছে, চাব পাৰে ভিতৰৰ পৰা। প্ৰায় ৰাখিছোঁ এখনৰো মাত্ৰ 7,10,000 টকা। হোৱাইট কালাৰ নালাগে আপুনি গ্ৰীণ কালাৰ লওক, গ্ৰীণ কালাৰ নালাগিলে আপুনি এইখন লওক, হোৱাইট কালাৰ লওক। ভেনুটো অপশ্যন এভেইলেবল আছে। অকণমান এইফালে যাওঁ, 7 ছিটাৰ যদি গাড়ী বিচাৰিছে কম বাজেটত, যদি মই আপোনালোকৰ কাৰণে এখন XL6 লৈ আহিছোঁ হোৱাইট কালাৰত, চাব পাৰে কি ধুনীয়া হোৱাইট কালাৰত। টপ মডেল হৈ আছে, চাব পাৰে 2021 টপ মডেল। প্ৰায় ৰাখিছোঁ মাত্ৰ 8,60,000 টকা গাইছে। 8,60,000 টকা দিয়ক, এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যন XL6 লৈ যাওক, চাব পাৰে। এখন 2018 মডেলৰ বালিনো লৈ গৈছোঁ। বালিনোটো কালাৰ বহুত কেইখন এভেইলেবল আছে, গ্ৰে, হোৱাইট, ৰেড, আপোনাৰ তাৰপিছত ব্লু কালাৰত। চ' গোটেইখিনি কালাৰ এভেইলেবল আছে, চিন্তা কৰিব নালাগে। মুঠতে আপোনালোকক মই ফিৰাই নপঠাওঁ, মই আপোনালোকক এইটোৱে কৈ দিওঁ, প্ৰত্যেকটা ভিডিঅ'তে মই কওঁ আপোনালোকক ফিৰাই নপঠাওঁ। চ' চিন্তা কৰিব নালাগে। প্ৰায় ৰাখিছোঁ এইখনৰ মাত্ৰ 5টা আঙুলি, 5 লাখ টকা। অকণমান যদি এইফালে আহোঁ, এখন ইটিয়ছ দেখা পাই আছে পেট্ৰল ভেৰিয়েণ্টত, 2013ৰ। টায়াৰ চাই লওক, এইটো বুলি নহয়, এইটো টায়াৰ চাই লওক, ফুল বডি অৰিজিনেল পেইণ্টত থকা গাড়ী। ভিতৰত আপোনাৰ এণ্ড্ৰইড ডিছপ্লে লাগি আছে, চাব পাৰে। এতিয়া এণ্ড্ৰইড ডিছপ্লে লাগি আছে। প্ৰাইচ ৰাখিছোঁ এখন গাড়ীৰ মাত্ৰ 2,30,000 টকা গাইছ। 2,30,000 টকা দিয়ক, আপোনালোকে এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যনত চাব পাৰে। ইটিয়ছ লৈ যাওক, কি ধুনীয়া আছে গাইছ, চাব পাৰে। মাত্ৰ 80,000 টকা দিয়ক গাইছ। 80,000 টকাত গাইছ আপোনালোকক 2010ৰ 7771 নাম্বাৰ প্লেট থকা ডিজাৰ দি আছোঁ, চাব পাৰে। এখন চুইফ্ট লৈ গৈছোঁ আপোনালোকৰ। যদি কোনোবা চুইফ্ট বিচাৰি আছে, মাইলেজ থকা গাড়ী এখন লাগে ডিজেলত, চ' চুইফ্ট লৈ গৈছোঁ গাইজ। 2012 মডেলৰ হয়। প্ৰাইজো বেছি নাৰাখোঁ গাইজ, মাত্ৰ 230 দিলে হ'ল। 230ত আপোনালোকক টেফলন পলিচ, মেকানিকেল যি ইছ্যু থাকিব গোটেইখিনি কাম চাম কৰাই মেলি 230। তাতেও আহক, কিবা এটা অন টেবল ডেফিনেটলি মই কিবা এটা কম কৰি দিয়া ট্ৰাই কৰিম আপোনালোকৰ কাৰণে। এখন CS লৈ আহিছোঁ, ব্লেক বিউটি। আপুনি ব্লেক কালাৰত বহুত কমে CS পোৱা যায়, ব্লেক কালাৰত। 2014 মডেলৰ হয়, আলফা টপ মডেল। ভিতৰৰ পৰা কণ্ডিশ্যন দেখাই দিওঁ। গাড়ী লৈ আপুনি অনলি ছিট কভাৰ চেঞ্জ কৰিব লাগে, বাকী গাড়ীৰ একো এটা কাম নাই, চাব পাৰে গাইছ। কোম্পানী ফিটেড এলুৱেল পাই আছে আপুনি গাড়ীখনত। বাকী টায়াৰ চাই লওক, এইটো বুলি নহয়, এইটোও চাই লওক, পূৰা নতুন হৈ আছে গোটেইকেইটা। প্ৰায় ৰাখিছোঁ মাত্ৰ 4 লাখ টকা গাইছ। 4 লাখ টকা দিয়ক গাইছ, CS লৈ যাওক আপোনালোকে। এনেকুৱা এখন ব্লেক বিউটি ধুনীয়া কণ্ডিশ্যনত। এখন গাইছ ব্ৰেজা লৈ গৈছোঁ, ব্ৰেজা গাইছ। 2017 মডেলৰ হয়, চাব পাৰে গাইছ। ডিজেল ভেৰিয়েণ্টত হয় গাইছ। গাড়ীখন ভিতৰৰ পৰা চাব পাৰে, লক হৈ আছে। এইখনত প্ৰায় ৰাখিছোঁ মাত্ৰ গাইছ 5 লাখ টকা। 5 লাখ টকা দিলে হ'ল গাইছ। আপোনালোক গাইছ ব্ৰেজা দি আছোঁ গাইছ, চক গাইছ। ব্ৰেজা কি ধুনীয়া কণ্ডিশ্যনত, ৱেল মেইনটেইন গাড়ী, চাব পাৰে। ডিজাৰ লৈ গৈছোঁ, ডিজাৰ গাইছ। 2012 মডেলৰ VDI ভেৰিয়েণ্টত হয়। প্ৰাইচ ৰাখিছোঁ মাত্ৰ 2,40,000 টকা গাইছ। 2,40,000 টকাত গাইছ আপোনালোক গাইছ ডিজাৰ দি আছে, চাব পাৰে। মাৰুতি চুজুকিৰ ৰখাৰ গাড়ী এখন ডিজাৰ, চাব পাৰে, চাই লওক। আৰু গাড়ী একচুৱেলি আমি গাড়ীবোৰ এনেকুৱাই যেনেকুৱা আছে, চ' ইয়াতে মিৰাৰ নাই, স্ক্ৰেচ লাগি আছে, ফ্ৰণ্টত স্ক্ৰেচ লাগি আছে। চ' যেনেকুৱা আছে এনেকুৱাই ৰাখোঁ, কোনো ধৰণৰ সজাই মেলি নথওঁ। আপোনালোকে যেতিয়া গাড়ী এখন আমাৰ পৰা ডিল কৰিব, তাৰপিছতে আমি গোটেইখিনি কাম চাম কৰাই মেলি আপোনালোক হেণ্ড অভাৰ কৰিম। অকণমান প্ৰিমিয়াম ছেগমেণ্টত আহি যাওঁ। প্ৰিমিয়াম ছেগমেণ্টত যদি কোনোবা গাড়ী বিচাৰিছে, XUV 300 লৈ গৈছোঁ, টপ মডেল আপোনালোকে ছানৰুফ পাই যাব, চাব পাৰে। 2021 মডেলৰ হয়। প্ৰায় ৰাখিছোঁ এইখনৰ মাত্ৰ 8,30,000 টকা গাইছ। 8,30,000 টকা দিলে হ'ল। XUV 300 লৈ গ'লে মাহেন্দ্ৰাৰ গাড়ী, আমাৰ ইণ্ডিয়ান। চ' নেক্সট যদি অকণমান এফালে আহি যাওঁ, যদি 7 ছিটাৰ কোনোবা গাড়ী বিচাৰি আছে কম বাজেটত, অলপ প্ৰিমিয়াম ছেগমেণ্টৰো গাড়ী লাগে কম বাজেটত, চ' আপোনালোকৰ কাৰণে XL6 লৈ আহিছোঁ, চাব পাৰে। XL6 চাব পাৰে। 2021 মডেলৰ হয়। প্ৰায় ৰাখিছোঁ 8,30,000 টকা গাইছ। 8,30,000 টকা দিলে হ'ল। XL6 এখন লৈ গ'লে হ'ল আপোনালোকে, 7 ছিটাৰ গাড়ী, চাওক কি ধুনীয়া হৈছে গাইছ। বাছ এইটো বাম্পাৰটো পেইণ্ট কৰি দিলে হ'ল আপোনালোক। আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো যদি অকণমানো ভাল লাগিছে, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ মোৰ চেনেলটো। এইটো আপোনালোকৰ কাৰণে ফ্ৰী হয়, কিন্তু মোৰ কাৰণে বহুত বেছি হেল্পফুল হয়। চ' এনেকৈ নতুন ভিডিঅ' লৈ আপোনালোকৰ কাৰণে আহি থাকিম।